সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ ভাইচ প্ৰেচিডেণ্ট। আজি আকৌ ছ'চিয়েল মিডিয়াত আহিব লগা হ'ল, যিহেতু আমি 24 তাৰিখৰ পৰাই এটা বিতৰ্কিত আমাৰ মন্তব্যৰ পিছত কামাখ্যা প্ৰসাদ তাছাই যিটো বিতৰ্কিত যিটো মন্তব্য দিছে, তাৰ পিছত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জাঙুৰ খাই উঠাৰ কাৰণ আছে। কাৰণ প্ৰথমতে কৈছে কামাখ্যা প্ৰসাদ তাছাই কৈছে যে আদিবাসীসকল, আদিবাসী কোৱা নাই, চাহ জনগোষ্ঠীসকল 36 যিটো কমিউনিটি আজিয়ে পাছ কৰিছে, সেই চাহ জনগোষ্ঠীসকলে ST পাৱাৰ কাৰণে যোগ্য আছে। তাতেই কিন্তু আমাৰ অসমত বসবাস কৰা আদিবাসীসকলক কিন্তু তাতেই মাৰিছে কামাখ্যা প্ৰসাদ তাছা। আৰু ইট ইজ এ প্লান অফ বিজেপি গভৰ্ণমেণ্ট। কাৰণ চাহ জনগোষ্ঠী বা টি ট্ৰাইব বুলি শব্দটো অসমতে আছে, অসমৰ বাহিৰত কিন্তু সেইটো নামত কোনো জনগোষ্ঠী নাই। আৰু RGI এনেকুৱা জনগোষ্ঠী নাই, টি ট্ৰাইব বোলা কোনো এটা নাম নাই, যিটো নেকি RGI পাছ কৰিছে। সেইকাৰণে মই ক'ব খোজো যে প্ৰথমতে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আমাক ST নিদিয়াৰ কাৰণে আমাক চাহ জনগোষ্ঠী বনাইছে। মই আজি সদৌ অসমত আদিবাসী ছাত্ৰ সন্থাৰ ভাইচ প্ৰেচিডেণ্ট আপোনাক সকীয়াই দিব খুজিছোঁ, অসমৰ আদিবাসীসকলে যদি কালি ST নাপায়, তেতিয়াহ'লে কিন্তু আপুনি পুহ খেদা পাব, এইটো গেৰেণ্টি কথা। কাৰণ 36 কমিউনিটি কোনদিন এই টি ট্ৰাইব হ'ল ৰে? কোনদিন টি ট্ৰাইব হ'ল এইটো মোক বুজাই দিয়ক আপুনি। আদিবাসী জনগোষ্ঠী যিটো 36ক পাছ কৰিছে RGI, সেইটো অল ইণ্ডিয়া লেভেলত কিন্তু অসমৰ বাহিৰত আমি চব ওৰাং, মুণ্ডা, চান্তালখাৰীয়া আৰু যিমান 36 কমিউনিটিৰ আছে সকলোৱে কিন্তু ST। অসমতে আমি ST পোৱা নাই। কি ঝাৰখণ্ডত কি সেইবিলাক মানুহ কি টি ট্ৰাইবত নামাকৰণ কৰা হৈছে নেকি? না ওড়িশাত টি ট্ৰাইব নামাকৰণ কৰা হৈছে, না বেংগলত টি ট্ৰাইব নামাকৰণ কৰা হৈছে। অসমত নামকৰণ কৰা হৈছে এটাই উদ্দেশ্য, অসমত বসবাস কৰা আদিবাসীসকলক যাতে STৰ পৰা বঞ্চিত কৰি থ'ব পাৰে। আৰু সেই অংকত কামাখ্যা প্ৰসাদ তাছাই অসমত বসবাস কৰা 36 কমিউনিটিক যিটো RGI পাছ কৰিছে, ST দিয়াৰ কাৰণে অলৰেডি ৰেডি হৈছে, সেই জনগোষ্ঠীক আজি চাহ জনগোষ্ঠী কৈ মন্তব্য কৰিছে। কামাখ্যা প্ৰসাদ তাছা, আপুনি কিন্তু আমাৰ ভোট লৈ আজি MP হৈছে। নেক্সট টাইম আপুনি যদি ভোট নাপাব, সেইটো খাটাং, আপোনাৰ MP কাটা যাব, এইটো খাটাং কথা। লিখি থওক, হাৰাম আপোনাৰ, চিধা কথা। লগতে আদিবাসী ছাত্ৰ সন্থাকটো কোৱা নাই বুলি কৈছে, হিন্দু খ্ৰীষ্টানৰ যিটো মন্তব্য দিছে, আদিবাসী ছাত্ৰ সন্থাক কোৱা নাই বুলি কৈছে। আমি কাৰ নেতৃত্ব দি আছো ৰে বুৰ্বক? আদিবাসী ছাত্ৰ সন্থা কাৰ নেতৃত্ব দি আছে? আদিবাসী জনগোষ্ঠীৰ নেতৃত্ব দি আছে। আৰু আমাৰ মাজত আপুনি বিভাজন সৃষ্টি কৰিব খুজি আছে, সেইটো কিন্তু কোনোদিনো হ'ব নিদিওঁ, সেইটো কিন্তু আমি মানি নলওঁ। আৰু সেইটোৰ কাৰণে আপোনাক কি কৰিব লাগে সেইটো ব্যৱস্থা আমি আদিবাসী ছাত্ৰ সন্থাই কৰিম। আপুনি আহকচোন দিল্লীৰ পৰা অসমলৈ ঘূৰি চাম আপোনাক কি কৰিম, আপুনি চাব কি কৰিম। আদিবাসী জাতি আপোনাক কি কৰিব আপুনি চাব, চিধা কথা। কাৰণ আপুনি আদিবাসীৰ মাজত যিটো খ্ৰীষ্টানবিলাক আছে, সিহঁতক আপুনি মন্তব্য কৰি কিনে বিভাজন কৰিবলৈ চেষ্টা কৰিছে। আজি চাওক, আপোনাৰ চাগে বুদ্ধি জ্ঞান নাই, সেইকাৰণে আপুনি আপুল তাবুল বকি আছে। আৰু আপোনাৰ এই সময়টো আহিছে, তাৰমানে আপোনাৰ শেষ নিশা আহিছে, সেইকাৰণে আপুনি আপুল তাবুল বকিছে। আজি আদিবাসীৰ ভিতৰত কিছুমানে ধৰ্ম লৈছে খ্ৰীষ্টান, কিছুমানে হিন্দু, কিছুমানে সাৰনা লৈছে, প্ৰকৃতি পূজা কৰি আছে। কিন্তু যেতিয়া জাতি আহিছে, সকলোৱে কিন্তু কৰম পূজা পালন কৰিছে, টুচু পূজা পালন কৰিছে। তাৰমানে কি বুজাই, তাৰমানে কি বুজি পাইছে আপুনি? সপ্ৰ সিং, আপুনি কি বুজি পাইছে? আজি ছাত্ৰ সন্থাৰ নেতা হৈ আমি এনেকৈ শব্দ ক'বলৈ আপুনি কিন্তু বাধ্য কৰাইছে। কাৰণ আদিবাসী আৰু ধৰ্ম বেলেগ হয়, আদিবাসী জাতিটো বেলেগ হয়, সেইটো আপুনি বুজি পোৱাটো উচিত। যিকোনো জাতি যিকোনো ধৰ্ম পালন কৰিব পাৰে, সেইটোৰ কি আৰ্টিকেল আপুনি নাজানে, কিন্তু আৰ্টিকেল 25ত লিখা আছে, আপুনি পঢ়ি চাব। ৰাইট টু ফাণ্ডামেণ্টেল ৰাইট টু ৰিলিজন, তাতে পঢ়ি চাব, আপুনি পঢ়ি চাব আৰ্টিকেলত কি লিখা আছে। এণ্ড ইন ইণ্ডিয়া ইজ এ সেকুলাৰ কাণ্ট্ৰি ৱেৰ each and every person has the right to follow any religion. সেইটো আপুনি নাজানে নেকি বুৰ্বক? MP হৈছে আপুনি, শিকি ল'ব। আৰু আপুনি কৈছে আদিবাসী ছাত্ৰ সন্থাটো কেইদিন আগতে আহিছে, সিহঁতে কি জানে?
তাতকে আমি এছটিৰ কথা আলোচনা কৰিছোঁ আপুনি নাজানে আপোনাৰ সংগঠনটো কোনে বনাইছে আপোনাৰ সংগঠনটো কোনে বনাইছিল আপোনাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছিল আপুনি আগতে জানি ল'ব সেইটো আমাৰ আদিবাসী মানুহে বনাইছিল মুণ্ডা মানুহে বনাইছিল কিন্তু প্ৰথমতে কিন্তু চাহ জনগোষ্ঠী ছাত্ৰ সন্থা নাছিল নাম আজি আপোনালোকে সলনি কৰি চাহ জনগোষ্ঠী ছাত্ৰ সন্থা বনাইছে নিজৰ লাভালাভৰ কাৰণে জানি ল'ব হিষ্ট্ৰী আৰু আজি আমাক আশাক কৈ আছে আপুনি আশাৰ বিৰুদ্ধে কোৱাৰ আগতে 10 বাৰ ভাবিব কামাখ্যা প্ৰসাদ তাছা এইটোৱে আজি হুকিয়াই দিছোঁ লগতে আৰু ভৱিষ্যতে যাতে আদিবাসীৰ ওপৰত আপুনি মন্তব্য নকৰে কাৰণ আপুনি যে এটা ফক্স হয় আপুনি যদি হিয়া হয় আপুনি এটা বান্দৰ হয় এইটো আপুনি প্ৰুভ কৰিছে কাৰণ এমপি বনাই পঠালো আমি এমপি বনাই আদিবাসী ৰাইজে পঠালে আপোনাক কিন্তু আজি সংসদত আপোনাৰ সেশনত কেইবাৰ আপুনি আদিবাসীৰ মাত মাতিছে আপুনি দেখাওকচোন আপুনি পাৰে যদি আপুনিতো ভিগি বিল্লি হয় সেইকাৰণে আপুনি মাত্ৰ চামচা হয় হেমন্তৰ চামচা হয় আপুনি ইয়েছ ছাৰ হয় হ'ব ছাৰ মই কৰিছোঁ ইটোহে হয় আপুনি সেইকাৰণে আপোনাক সুখীয়া দিছোঁ আদিবাসীৰ ওপৰত কিন্তু মাত নামাতিব নেকি আপোনাৰ দিগদাৰ আছে আৰু কিবা যদি হয় তেতিয়াহ'লে আপুনিয়ে দায় হ'ব কিন্তু চিধা কথা এইখিনিকে কৈ যাতে ভৱিষ্যতে আদিবাসীৰ ওপৰত মন্তব্য নকৰে এইটোৰ কাৰণে আহ্বান জনাইছোঁ আপোনাক আৰু ধিক্কাৰ জনাইছোঁ যিটো মন্তব্য কৰিছে কামাখ্যা প্ৰসাদ সাৱধান হওক আপুনি যদি অসমত থাকিব আছে সাৱধান হওক আপুনি যদি এমপি হিচাপে থাকিব আছে সাৱধান হওক আৰু মাপ খোজক আদিবাসী জাতি লোক মাপ খোজক 36 কমিউনিটিক মাপ খোজক 21 কমিউনিটি যিটো আৰজিআই পাছ কৰিছে এছটি পাব লাগে সিহঁতক মাপ খোজক কাৰণ আপুনি বাধা কৰি আছে আৰু ৰাইজক মই আহ্বান জনাই